নমস্কাৰ নতুন বছৰত ৰাজ্যৰ কৰ্মচাৰীলৈ অত্যন্ত এটা ভাল খবৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আহিব বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ সম্পৰ্কত আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখিছে এখন লেটাৰ গভৰ্ণমেণ্ট অফ আসাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটীৰ ফালৰ পৰা আপোনালোকে দেখিছে জইণ্ট ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আসাম আৰু সাবজেক্টটো আপোনালোকে দেখিছে টু দি Senior most secondary all department always he say subject to his review meeting on the launch of the portal Swagoto Sotitho.assam.gov.in অর্থাৎ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ কাৰণে যি মিউচুৱেল ট্ৰান্সফাৰ পোৰ্টেল এই পোৰ্টেলটোৰ মুকলি সম্পৰ্কত ইয়াত লিখিছে Madam, with reference to the subject cited above, I am directed to inform you that Dr. Om Prakash IS MD SSA will hold a meeting with the nodal officers from nodal officer bilakor logot tekhete ekhon meeting koribo ajir date ase 21 tarikot 3টা বজাৰ পৰা এই নতুনকৈ যেটো গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে যেটো পোৰ্টেল মুকলি সম্পৰ্কত আলোচনা হ'ব You are kindly requested to inform the nodal officers of your department and their presence at the meeting. আৰু তেওঁলোক যাতে উপস্থিত থাকে গতিকে এটা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ মিউচুৱেল ট্ৰান্সফাৰ ক্ষেত্ৰত এটা ভাল খবৰ আহিব ইয়াত আপোনালোকে দেখিছে যে কি তাৰিখে লঞ্চ হ'ব 1 জানুৱাৰীত সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এই পোৰ্টেলটো মুকলি কৰাৰ কথা It's close to midnight and Honorable Chief Minister Sir Dr. Himanta Biswa Sharma ji still presided over the meeting with the various department assistant. It is another খবৰলৈ যেটো গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যেটো টেটকাম ৰিক্ৰুটমেন্টৰ সম্পৰ্কত প্ৰতিদিনে আজি প্ৰকাশ পাইছে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে অহা 29 ডিসেম্বৰ টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত নোহোৱাটো নিশ্চিত হৈছে কিয়নো এক গোচৰ সংক্ৰান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে টেট নিযুক্তি পৰীক্ষাত ন্যূনতম 15 দিনৰ পিছত অনুষ্ঠিত কৰাৰ কাৰণে নিৰ্দেশনা জাৰি কৰিছে কৰিবলৈ শিক্ষা বিভাগৰ প্ৰতি নিৰ্দেশ জাৰি কৰিছে উল্লেখযোগ্য যে অসম চৰকাৰৰ শিক্ষা বিভাগে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ বাবে 29 ডিসেম্বৰ টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল কিন্তু অতি লক্ষণীয়ভাৱে পৰীক্ষালৈ মাজত 22টা দিন বাকি থকা অৱস্থাত 5 ডিসেম্বৰ শিক্ষা বিভাগে টেট তথা নিযুক্তি পৰীক্ষাৰ পাঠ্যসূচীত হালহলনি ঘটাই নতুনকৈ গণিত বিষয়টো অন্তৰ্ভুক্ত কৰে হঠাতে নতুন বিষয় এটা অন্তৰ্ভুক্ত কৰাত বিমূৰত পৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলে কাজে শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে 62 গৰাকী পৰীক্ষাৰ্থী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় এই ক্ষেত্ৰত প্ৰাৰ্থীসকলৰ হৈ যুক্তি আগবঢ়াই অধিবক্তা শান্তনু বৰঠাকুৰে কয় যে খেল এখন আৰম্ভ হোৱাৰ পিছত নিয়ম হলনি কৰাটো কোনো পদ্ধতি যুক্তিসংগত নহয় যাৰ বাবে প্ৰাৰ্থীসকলে মাহত অধ্যয়ন কৰাৰ বাবে পৰ্যাপ্ত সময় পায় তাৰ বাবে টেট তথা নিযুক্তি পৰীক্ষাৰ দিন পিছুৱা বুলি অধিবক্তা বৰঠাকুৰে যুক্তি দৰ্শায় অৱশ্যে শুনানি কালত ৰাজ্য চৰকাৰে ঘোষিত দিনতকৈ পৰীক্ষা পিছুৱাই অনুষ্ঠিত কৰাৰ সপক্ষে মত পোষণ কৰে পিছত উভয় পক্ষৰ ভাষ্য গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে টেট তথা নিযুক্তি পৰীক্ষা ন্যূনতম 15 দিন পিছুৱাই অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে মুৰামুৰি সময়ত শিক্ষা বিভাগে টেট তথা নিযুক্তি পৰীক্ষা সূচী হালহলনি ঘটোৱাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বিভিন্ন দল সংগঠনে পাঠ্যক্ৰম হলনিৰ সিদ্ধান্তক লৈ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰিছিল অৱশেষত ইয়াৰ মাজতে উচ্চ ন্যায়ালয়ৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰটো আহিছে গতিকে আজি আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ দুটা খবৰ আপোনালোকক আগবঢ়াই দিলো বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে নতুন বছৰতে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে পোৰ্টেল স্বাগত চতুৰ্থ তেখেতে মুকলি কৰিব আৰু লগতে টেটকাম ৰিক্ৰুটমেন্ট সম্পৰ্কত এই খবৰটো আপোনালোকলৈ আগবঢ়াই দিলো ধন্যবাদ